নতুনকৈ দায়িত্ব পোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে আজি বজালী জিলাৰ আজি আমি ৰিভিউ কৰিলোঁ। মোৰ লগত তালুকদাৰ ডাঙৰীয়াও আছে। আজি আমি গোটেইখিনি ৰিভিউ কৰি যিখিনি কথা আমি গম পালোঁ, বজালী জিলাৰ যিটো ডেভেলপিং ট্ৰেণ্ড, এই ট্ৰেণ্ডটো মই আজি কাগজে পত্ৰই চাই যিখিনি আছে সেইখিনি গম পাইছোঁ, মই ভাল পাইছোঁ। আৰু আগন্তুক দিনত উপায়ুক্ত মহোদয়ৰ লগতো কথা পাতিছোঁ, মাননীয় ফণী তালুকদাৰ ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ, আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিছোঁ। আমি যিখিনি কাম আছে গোটেইখিনি, এতিয়া ডায়েৰীৰ কথা আছে আৰু আমাৰ ৰাস্তাৰ কথা আছে, PMGSY কথা আছে, গোটেইখিনি আমি চাইছোঁ। আৰু মই কৈছোঁ যে আমি এই বিধানসভা শেষ হোৱাৰ পাছত আমি ব্যক্তিগতভাৱে আহি ডিপাৰ্টমেণ্টবিলাক আমি ভেৰিফাই কৰিম। ডিপাৰ্টমেণ্টবিলাকৰ লগত আমি তেখেতসকলৰ লগত গৈ আঁচনিবিলাক আমি চাম। এতিয়া আমাৰ ইয়াত মিল্ক প্ৰডাকশ্যনৰ যিটো ব্যৱস্থা আছে, এই মিল্ক প্ৰডাকশ্যনৰ গোটেই কথাটো আমি পুংখানুপুংখভাৱে আমি চিন্তা চৰ্চা কৰাৰ কথা চিন্তা কৰিছোঁ। আৰু সেইখিনিৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি ব্যৱস্থা আমি কৰিম। আৰু আমি এই গোটেই কথাটো আমাৰ মাননীয় মন্ত্ৰী, আমাৰ ইয়াৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াও আছে, ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতো আমি কথা পাতিম। কথা পাতি আমি আগন্তুক দিনত এটা খুব ভাল চিন্তাৰে আমি আগবঢ়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। 2.0 এডভান্টেজ আছাম কেনেধৰণে লাভান্বিত হ'ব বা যিহেতু আহি পাইছে সময়, সেইটোতো আপোনালোকৰ সাংঘাতিক, সেইটো সুন্দৰভাৱে ইয়াৰ যিটো ব্যৱস্থা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ব্যৱস্থা হাতত লৈছে, আজি আপোনালোকে দেখিছে যে আমাৰ ঝুমুৰ বিনন্দিয়াৰ ব্যৱস্থাৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে এইটো বিষয় লৈ অগ্ৰাধিকাৰ ভিত্তিত আজি অসমলৈ তেখেত দুদিন কাৰণে কাৰ্যসূচী লৈ আহিছে। প্ৰধানমন্ত্ৰী জেনেৰেলি এদিনৰ কাৰ্যসূচীয়ে কৰে, কিন্তু তেখেতে দুদিনৰ কাৰ্যসূচী লৈ আহিব। দুদিন ইনভেষ্টৰ আমাৰ বহুত আহিছে, আমাৰ স্থানীয় ইনভেষ্টৰ বহুত আহিছে, আমাৰ উজনি অসমৰ ফালৰ পৰাও বহুত ইনভেষ্টৰ আহিছে, বিদেশৰ পৰা আহিছে, দেশীয় আহিছে। আমি এইটো গোটেইখিনি কথা হৈছে। আজি আমাৰ বিশেষকৈ মোৰ নিজৰ যিটো বিভাগ আছে, এই বিভাগতো অতি কমেও 2 লাখ কোটি টকা ইনভেষ্টৰ আমাৰ শক্তি বিভাগলৈ আহিব। এই কথাটো আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা বুলি মই ক'ব খুজিছোঁ। আজিৰ তাৰিখত অসমীয়া ৰাইজে যদিও ভবা নাই, ইয়াৰ সুফল কিমান পিছত পাব বুলি ভাবে আপুনি? চব চবুৰ কা ফল মিঠা হতাই বুলি কয়। এইবিলাক আঁচনি আহিব, আঁচনি খুলিব, ইয়াত এটা ইণ্ডাষ্ট্ৰি খুলিব। ইণ্ডাষ্ট্ৰি খোলাৰ পাছত আমাৰ যিসকল যুৱক আছে তাত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। আৰু সেই গোটেই কথাটোৱে আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা পাব। আৰু মই ভাবোঁ যে আমি সকলোৱে সচেতনতাৰে এই কথাবিলাক আমি চাব লাগিব। এটা ইণ্ডাষ্ট্ৰি আহিছে, তাত এটা ডাঙৰ কাম হ'ব। এই কাম হ'লে তাত আমাৰ যুৱকসকল এংগেজমেণ্ট হ'ব, তাত এমপ্লয়মেণ্ট হ'ব, তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব সমৰ্থ হ'ব। এই গোটেই কথাটো ৰাইজৰ সচেতনতাটো, চৰকাৰৰ সচেতনতাটো আৰু আমাৰ যি ছিংগুল উইণ্ড' ছিষ্টেমত আমি তেওঁলোকক অগ্ৰাধিকাৰ দিয়া যি ব্যৱস্থা, সেই ব্যৱস্থাই আজিৰ ডেটত ডাঙৰ প্ৰাসংগিকতা আছে, যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এইটো অতি সুন্দৰ আৰু সুঠাম হৈ উঠিব। বজালী সন্দৰ্ভত কি ধাৰণা লৈ আহিছে? বজালী আহিছে আজি প্ৰথম। চাওক, বজালীটো আপগ্ৰেডিং জেগাডোখৰ সুন্দৰ এটা ব্যৱস্থা। আপোনালোকে আজি কেইদিনমানৰ আগতে, কিমান দিনৰ আগতে বজালী কি আছিলে, বজালীৰ ৰাস্তা কি আছিলে, বজালী এখন সৰু জেগা নিচিনা আছিলে, কিন্তু বজালী এখন ডিষ্ট্ৰিক্ট হোৱাৰ পৰা আৰম্ভ কৰি বজালী আজিৰ ডেটত এটা শব্দত যদি ক'ব যায়, পূৰ্ণৰ যৌৱনপ্ৰাপ্ত এখন ঠাই। অকল শক্তিমন্ত্ৰীকহে কিয় বজালীৰ দায়িত্ব দিয়া হয়? ইয়াৰ আগতে বিমল বৰা শক্তিমন্ত্ৰী, বজালীৰ ইনচাৰ্জ মিনিষ্টাৰ, নন্দিতা গাৰ্লুছা ইনচাৰ্জ মিনিষ্টাৰ শক্তিমন্ত্ৰী, আপুনিও শক্তিমন্ত্ৰী। তেনেকুৱা কথা নাই। মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে মানে দিয়াৰ ব্যৱস্থা কৰে। আৰু আজি মোকো শক্তিমন্ত্ৰী হিচাপে বুলি নহয়, মোকো এজন পুৰণা মানুহ, পুৰণা পাৰ্টীৰ মানুহ আৰু পুৰণা এজন বিধায়ক হিচাপে তেখেতে মোকো দিছে। এতিয়া সেই কথাটো তেনেকুৱা কোনো প্ৰাসংগিকতা নাই, কিন্তু মিলি গৈছে কথাটো। আপুনি যিহেতু কৈছে দক্ষতা বিকাশৰ মন্ত্ৰী, সেইটোহে উঠিব লাগে, দক্ষতা বিকাশৰ মন্ত্ৰী। গতিকে মই অভিভাৱক মন্ত্ৰী হিচাপে বজালীৰ যিটো সীমা সমস্যা, মূল সমস্যা, ইতিমধ্যে সীমা সমস্যা লৈ পেলাই এখন কমিটিও গঠন কৰি দিছিলে, কিন্তু আজিলৈকে বজালীৰ সীমা সমস্যা সমাধান হোৱা নাই। সীমা সমস্যাটো লৈ অলৰেডি অধ্যয়ন কৰি থকা হৈছে আৰু এইটো গোটেই বিষয়টো এটা গুৰুত্ব সহকাৰে লোৱা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো এইটো বিষয় পতা হৈছে। আৰু মই ভাবোঁ যে অতি সোনকালে এই বিধানসভা চলি আছে,
এডভান্টেজ আছাম চলি আছে, এই গোটেই বিষয়টো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় দৃষ্টিগোচৰত আছে। এইটো অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী আমাৰ ওচৰত থকা বিধায়ক ফণীধৰ তালুকদাৰ আজি বৰপেটা জিলাৰ, কিন্তু পুৰাণ মহকুমা থাকোঁতে আমাৰ আছিল কিন্তু বজালী ভৱানীপুৰ, এতিয়া এতিয়াও আজি বৰপেটাৰ পৰা আহিছে, এইটো দুখ লগা কথা। ভৱানীপুৰ আজিৰ তাৰিখত বৰপেটা জিলা। বৰপেটা আচ্ছা আপুনি ফণীধৰ তালুকদাৰ ডাঙৰীয়া, তেওঁ আপুনি বৰপেটা বজালী এইবিলাক নকয়। ফণীধৰ শৰ্মা তালুকদাৰ ডাঙৰীয়া অসমৰ এজন সুসন্তান। যিহেতু শিক্ষা নগৰী এইখন পাঠশালাখন এখন শিক্ষা নগৰী, ইয়াত শিক্ষাৰ অফিচ নাই বা বিভিন্ন ধৰণৰ ইয়াত দ্বিতীয় নাই, বিভাগীয় অফিচবোৰ এতিয়ালৈকে হোৱা নাই। নতুনকৈ জিলা এখন হৈছে, এই জিলাখন হোৱাৰ পাছত কিখিনি তাৎক্ষণিকভাৱে কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিত আছে। আপুনি যেতিয়া ঘৰ এটা বনায়, ঘৰটোত বনাবৰ দিনাইতো আপুনি টাইলছ নলগায় ফ্ল'ৰখনত, কেতিয়া ঘৰটো বনাই প্লাষ্টাৰ কৰি লয়, প্লাষ্টাৰ কৰি কেইদিনমান থাকে, তাৰপাছতে টাইলছ লগায়। সেইকাৰণে লাহে লাহে চব কথা হ'ব। বজালী জিলাৰ প্ৰতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্নেহ মৰম সকলো আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।